হয়, প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনি অমৃত সৰোবৰ আঁচনি আৰু সেই অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দা পুখুৰী আজি কি পৰ্যায়ত আছে তাৰ এখন ছবি লৈ মই উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ 18 নং কঁঠালগুৰি গাঁও পঞ্চায়তত। মোৰ সতীৰ্থক এটা পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এই যিটো আচলতে আপোনালোকে পুখুৰী দেখিছে, এই পুখুৰীটো হৈছে অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দা 18 নং কঁঠালগুৰি গাঁও পঞ্চায়তৰ পুখুৰী আৰু এইটো চেলেং খণ্ড উন্নয়ন বিষয়া অন্তৰ্গত আচলতে পুখুৰীটো খন্দা হৈছিল, কিন্তু ইয়াত বৰ্তমান দেখিবলৈ পাইছে এটোপালো পানী নাই। এই ভৰ বাৰিষাতো কিন্তু এটোপালো পানী নাই এই পুখুৰীটোত। আৰু এই পুখুৰীটোৰ খন্দা মূল উদ্দেশ্যই আছিল যে ইয়াত মীন পালন কৰাৰ লগতে ইয়াৰ আচলতে চৌদিশে বিভিন্ন গছ পুলি ৰোপণ কৰি পেলাই ইয়াৰ যি স্থানীয় যুৱক যুৱতী আছে তেওঁলোক আচলতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এই পুখুৰীত এটোপালো পানী নাই। আৰু এই মুহূৰ্তত মোৰ লগত স্থানীয় লোক আছে তথা আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে। আমি অকণমান কথা পাতিম। কি ক'ব, যিটো অমৃত সৰোবৰ 25 লাখ টকা ব্যয় সাপেক্ষে খন্দা হৈছিল এই পুখুৰীটো, কিন্তু আজি দেখিবলৈ পোৱা গৈছে ভৰ বাৰিষাতো এটোপালো পানী নাই। নাই, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে এটা অমৃত সৰোবৰ আঁচনি এটা মানে পুখুৰী এটা খন্দা হৈছিলে। আৰু ইয়াত প্ৰায় 25 লাখ মানে টকা ব্যৱহাৰ কৰাৰ পাছতো যদি এটোপাল পানী নাই, তো ইয়াত আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে আমাৰ কাৰণে। কাৰণ এই পুখুৰীটোৰ উদ্দেশ্যই আছিল, মানে খন্দাৰ উদ্দেশ্য আছিল যে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁবিলাকে স্বাৱলম্বী হ'ব পাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে তাৰ ওলোটা। ইয়াৰ পৰিৱেশটো আপোনালোকে চাওক, ইয়াৰ মানে চৰণীয়া পথাৰৰ দৰে, মানে যদি গৰু চৰণীয়া পথাৰটো হৈ আছে, যদি গৰু এটোপাল পানী খাম বুলি ক'লেও মানে পানী নাই, বা ছাগলী খাম বুলি ক'লেও মানে ছাগলী যদি পানী খাম বুলি ক'লেও মানে পানী নাই, তেনেকুৱা এক পৰিৱেশ হৈ আছে। তো আৰু মানে যিজন জেৰি বা যিজন ইঞ্জিনিয়াৰে এইটো মানে যে মানে তেওঁবিলাকৰ একো পৰিকল্পনা নথকাকৈ তেওঁবিলাকে মানে এই অমৃত সৰোবৰ আঁচনিটো ইয়াত মানে পুখুৰীটো খন্দা হৈছে, মানে ব্যৰ্থ, একেবাৰে ব্যৰ্থ। মানে গভৰ্ণমেণ্টৰ বা চৰকাৰৰ যিটো পইচা এইটো অকল আত্মঘাতহে কৰা হৈছে, ইয়াত বেলেগ একো হোৱা নাই। আপোনালোকে নিশ্চয় জানে যে ইয়াৰ পৰা অলপমান দূৰতেই মানে ভোগদৈ নৈখন আছে, আৰু তাৰ জলপৃষ্ঠৰ একেবাৰে ওপৰত আছে এই পুখুৰীখন। আৰু ভোগদৈ নৈটো এটা ডাঙৰ আৰু বহুত ডাঙৰ এৰিয়া লৈছে, আপোনালোকে জানে। আৰু ভোগদৈ নৈ কিনাৰত লাগি থকা এই যিটো পুখুৰী, এইটো মানে যে ভোগদৈ নৈতকৈ ওপৰত আছে। তো এই থাকিব এতিয়া কেনেধৰণে পানী। তো এই মানে মই যিজন জেৰি আৰু যিজন যে মানে ইঞ্জিনিয়াৰ বুলি ক'ম, ইঞ্জিনিয়াৰজনক চালিউট কৰিছোঁ আদিবাসী ছাত্ৰ সন্থাই। আপোনালোকৰ পৰিকল্পনা নথকাকৈ আপোনালোকে অকল 25 লাখ টকা পইচাটো যে আত্মঘাত কৰিবৰ কাৰণে কাম কৰিছে, তাৰ মানে ইয়াত প্ৰমাণ হৈছে, জল পট ওলাই পৰিছে। আৰু আপোনালোকে জানে মানে এনেধৰণে বহুত ওচৰে পাঁজৰে বহুত এনেধৰণৰ পঞ্চায়ত আছে, যিবিলাক পঞ্চায়তো ছেম মানে একেই কণ্ডিশ্যন হৈ আছে। আপোনালোকে গ'লে চাবলৈ পাৰিব, কাটনিবাৰীৰ কথা কওঁ, বিভিন্ন এনেধৰণৰ পঞ্চায়ত আছে এই ওচৰে পাঁজৰে আমাৰ লাগি থকা, চবতে এনেধৰণে মানে আছে। এটাও মানে যে ব্যৱহাৰ কৰিব বা মানে ইমান ডাঙৰ 25 লাখ টকা খৰচা কৰি মানে কোনো মানুহে যে আজিলৈকে মানে ইয়াৰ পৰা যে কিবা উৎপাদন এটা হৈছে এইটো ক'ব নোৱাৰিব। তো ইয়াতকৈ আৰু আমাৰ কাৰণে মানে দুখৰ বিষয় একো হ'ব নোৱাৰে। কাৰণ এইটো কাৰণে কৈছোঁ, কাৰণ ইমান লাখ টকা খৰচা, এইটো আমাৰ পইচা, আমি মানে একচুৱেলি ব্যৱহাৰ পাৰিব লাগিছিলে, কিন্তু তাৰ ওলোটাহে আমি দেখিবলৈ পাইছোঁ। আৰু এই পঞ্চায়তটো হৈছে কঁঠালগুৰি 18 নং গাঁও পঞ্চায়তৰ আৰু চেলেং উন্নয়ন খণ্ডৰ অন্তৰ্গত আছে। তো মই একচুৱেলি ইয়াৰ পৰা এইটোৱে দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে মানে যিসকল উচ্চ পদৰ বিষয়াসকল আছে তেওঁবিলাকে তদন্ত কৰি মানে যিসকল বিষয়া জড়িত হৈ আছে তেওঁবিলাকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, আচলতে যি ভোগদৈ পৃষ্ঠ আছে, ইয়াৰ ওচৰতে ভোগদৈ নদী আছে, সেই ভোগদৈ নদীৰ জলপৃষ্ঠৰ যথেষ্ট ওপৰত এই পুখুৰীটো খন্দা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ইয়াত এতিয়া এটোপালো পানী নাথাকে। আৰু এয়া কেৱল এটা উদাহৰণহে